নমস্কাৰ ৰাইজ, এয়া ওলাইছোঁ জিম যাব। এতিয়া পুৱা 5:30 বজাত বাপৰে আজি ৰ'দটো ৰাতিপুৱাই ওলাই দিছে। এইখন আমাৰ গোপাল থান আৰু বৰ্তমান মই মোৰ বন্ধু অংশুমানৰ কাৰণে ৰখি আছিলোঁ। চলো আজি ৰাতিপুৱা একদম যি ৰ'দ ওলাইছে। আজি ঠিক আমাৰ 7 বজাত গৈছোঁ। প্ৰতিটি জল বহি যাব আজি। এইটো অংশুমানৰ এইটো কেনেকুৱা লাগিছে? ৰেটিং দিব। এইটো ইলুমিনাটি এথিষ্ট। এথিষ্ট। just look like it. আজি জিমত লাইন इसका मतलब इसका শান্ত मतलब হৈ क्या আছে। है? ये एथीस्ट नास्तिक। মিন্টুদা আজি জিমত লাইন নাই কাৰণে আজি মিন্টুদাৰ লাইন অহা নাই। চ' আজি বৰ সকলো মানুহ বৰ হৈ আছে। আজি ব্লগত বৰ বেছি দীঘল নকৰোঁ। কমান বিকি, কমা বিকি, বিকিদা বিকিদা তাক জোচ দিব লাগিব। নেক্সট টাস্ক আজি জিমত লাইন নোহোৱা দেখি বেছি ভালকৈ ৱৰ্কআউটটো নহ'ল। ভয়ংকৰ ৱৰ্কআউট দিছে ভাই, এইগিলা মিছা কথা কয়। ভয়ংকৰ ৱৰ্কআউট মাৰছোঁ, মাথাৰ বিউ উঠি গৈছে মোৰ। ইয়াৰ ফাং ফুং চব নাই, লাইন নাথাকিলে মানে সেই এনাৰ্জিটো নাপায়। চ' অলপ চলপ মাৰি কিনে আহি গ'লোঁ। সেই নকবি সিহঁতে অলপ চলপ মাৰা বুলি, ফাং ফুং বুলি লাগব আমাৰ। আজি লাইনটো নাই, তথাপিতো আমি আমাৰ মাৰাখিনি মাৰি আহিলোঁ। কষ্ট হ'ল বহুত, বিৰাট ভাগৰ লাগিছে, মাথাৰ বিষ, কিবাকৈ ওলাই আহিছোঁ। অক্সিজেনৰ কমি হৈ গৈছে একচুৱেলি তাতে। চ' অতি সোনকালে আমি আপোনালোকৰ আগত এটা বস্তু এটা আনিম। হোল্ড কৰক আৰু 1 মাহ, ঠিক আছে? থেংক ইউ। আজি সূৰ্যটো ওলোৱা দেখি মানে এনেকুৱা এটা ভাইব আহিছে ন, তেনেকুৱা ভাবিছোঁ মানে যেন বহুত দিনৰ পিছত মানে আমাৰ অন্ধকাৰ জীৱনত সূৰ্য নামি আহিছে, এনেকুৱা এটা ফিল এটা আহি আছে। একচুৱেলি এই পাইপ লিকেজ দেখা এনেকৈ চৰকাৰৰ পানী অপচয় হৈ আছে, মানুহৰ খাবৰ কাৰণে পানী নাই। আৰু একচুৱেলি আমি মেইন বৰ্তমান ফিউচাৰ জেনেৰেশ্যন। চ' আমি মেইন ষ্টেপ ল'ব লাগে একচুৱেলি। আমি ষ্টেপ ল'ব লাগে। আমি জ্বালাই মেচিন জ্বালাই মাৰি দিওঁ এতিয়া। আমি সেইটো কৰিব নালাগে। আমি নেক্সট চৰকাৰ গঠনত আমি সেই ষ্টেপটো ল'ব লাগিব। চ' আমাৰ এটা ভোটৰ মানে ভোট নহয়, ভোট মানে কেনেকুৱা ভোট আত্মা হৈ গ'ল। ভোট আমি এটা ভোটৰ মানে শুদ্ধ জেগাত ইস্তেমাল কৰিব লাগিব। वो जिसने गम लिया प्यार के खातिर, या जिसने प्यार को बेच दिया, नशा दौलत का किनके गावे तो नशा दौलत का ऐसा भी क्या कि तुझे कुछ भी याद नहीं। আজি বৰকৈ মাছ খাব মন গ'ল। চ' মাছ বিচাৰি আহিলোঁ। শিঙি মাছ ল'লোঁ অলপ, চাওঁ নাই কি ভেদাইলতাৰে শিঙি মাছ বনাব বুলি ক'লে। এয়া মই কামৰ পিনে ৰাওনা, এতিয়া কামৰ ফালে গৈ আছোঁ। আজি বৰ ৰ'দ। ভাত খোৱাৰ পিছত আকৌ গাড়ী লৈ যাওঁ কামলৈ। নমস্তে, সত শ্ৰী আকাল, কেম છો দোস্ত? ৱেলকাম টু মাই বৰ্তমান জেনেৰেশ্যনৰ ইউথখিনিৰ কাৰণে 2 লাইন ক'ত কিবা ছাজেশ্যন, মটিভেশ্যন। আপুনি ইমান নিজৰ কষ্টত ইমানখিনি বনাইছে ধুনীয়াকৈ। ভালকৈ পঢ়া, কনচিষ্টেঞ্চি মই ক'ম, বিলিভ কৰিব লাগে, বেলেগ একো নাই। অকল পঢ়া, কনচিষ্টেঞ্চিৰ কাৰণে তুমি যি কামেই নকৰা তাৰ কাৰণেতো পঢ়িব লাগিব ন। অকল কাম কৰিলে কামটো ঠিক আছে, কামৰ কাৰণেতো পঢ়িব লাগে ন মানুহে, তেতিয়াহে কামটো ভাল হ'ব। ডেটছ কল্ড কনচিষ্টেঞ্চি লাগে মানুহক। থেংক ইউ ফৰ ইয়ৰ ভেলুৱেবল এডভাইচ। চ'
এয়া আহি গ'লো আড্ডাত কিতনা সুহানা सा ये अपना सफर है मंजिल मिलेगी मुझे पूरा एतबार यार को झुकाऊंगा খেলা কথা তোৰ কথা কৈ 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 সি খাই আছে গম পা না টিকলা খোৱা লাগছিল টিকলা জলদিয়া নাইচ ভিতৰত আলু আছে আলু অংশুমান একটা মোৰ নাই নাখাওঁ প্লিজ নাই খালে দিছোঁ আৰু আজি অৱস্থা বহুত বেয়া তুফান আহো কৰি আছে তো সেইকাৰণে সেইকাৰণে আমি আজিৰ ময়ে পঠাইছিলোঁ চুট মানি তই গালি কিয় দিয়া বে? মই পঠা বস্তু দি মোকে উঠি আছে চাইছা না এইটো বুলি ভালবে মই ৰিল এটা পঠাইছোঁ তাক ভাল তেতিয়া মোকে উঠিব চাইছা না এইটো অতে যিয়ে নহওক আজিৰ ব্লগটো আমি ইয়াতে সমাপ্ত এই কৰিম। গাছৰ পাতৰ কি তুফান আহিছে জুম কৰি দিলা আৰে এই গানটো মজা লাগিব গালি কিয় দি আছে তই এই গানটো বোলে মজা লাগিব তুম তোড়ো না দিল মেরা नहीं जीना বঢ়িয়া বৰষুণ ঠিক আছে বন্ধুসকল এতিয়া আমি ওলাই দিওঁ আকৌ লগ পাম আমি কালিৰ ব্লগত নমস্তে আসসালামু আলাইকুম গুড নাইট তই কি সদায় ব্লগ বনাই থাকবি মই সদায় কি শ্বেয়াৰ কৰি থাকিম কাম নাই আৰু মোৰ সদায় share কৰি দিছে। এতিয়া মানুহে নিজে নিজে চাব নিজে